हेलो एवरीवन तो এতিয়া আমি ভিডিওৰ কথা পাতিম যে তোমালোকে এতিয়া জি ৰেংক পালা যেটো সিডব্লিউ ৰিজাল্ট দিলে সেই ৰেংকটো হিচাপে তোমালোকে কোনখন কলেজ এক্সপেক্ট কৰিব পাৰা বা কেনেকুৱা ব্ৰাঞ্চ এক্সপেক্ট কৰিব পাৰা তাৰ এটা মই জেনাৰেলাইজ কৰি মেলি তোমালোকক জনাম যেটো এবাৰ লাষ্ট ইয়াৰ হিচাপে আমি এনেকে ধৰি মেলি নকওঁ জাস্ট ওভাৰঅল যদি লাষ্ট তোমালোকক গুটেখিনি লাষ্ট 4 বছৰ এটা ডাটা লৈ কিমানটো ৰেংকলৈকে তোমালোকে কোনখন কলেজ পোৱাৰ চান্স আছে সেইখিনি কথা কম আৰু কেনেকুৱা তোমালোকক ডকুমেন্টছ লাগিব পাৰে সেইখিনি কথাও মই তোমালোকক জনাম লগতে এতিয়া ভিডিও এটা সিৰিজ চলিব এটো হল টুৱাইস কলেজ দেন কাউন্সেলিং আহিব এডমিশন এনেকে কেটামান মই ভিডিও দিম আৰু ভিডিওটো তোমালোকে ভালকে চাই থাকিবা লগতে ভিডিওটো লাইক কৰিবা আজি ভিডিওটো মিনিমাম লাইক টাৰ্গেট হৈছে 300 সবে ভিডিওটো লাইক কৰি দিবা আৰু বেছি দিন নকৈ আমি ভিডিওটো স্টাৰ্ট কৰো প্ৰথম কথা আমি ইয়াতে কোনকিখন কলেজৰ কথা পাতিম সো মেইনলি আমাৰ যোনকিখন ষ্টেট ইঞ্জিনিয়াৰিং কলেজ আছে এইচি গুৱাহাটী ইউনিভাৰ্সিটি সো এই দুখনো আমি কভাৰ কৰিম যে কিমানটো ৰেংকত তোমালোকৰ এটা পোৱাৰ চান্স থাকে মই ওপৰৰ স্টাৰ্ট কৰিছো মেইনলি যদি তোমাৰ ৰেংক আছে 1 ৰ পৰা টপ 500 ৰেংকত যদি তুমি আছা ইন কেস তেতিয়া তুমি ফাৰ্স্ট কাউন্সেলিংত নহলেও যিমান কিটা কাউন্সেলিং হয় সেই গুটে কিটা কাউন্সেলিংত মিলাই মিলি যোনকিখন আমাৰ এইচি আৰু জেইচি আছে তাৰ অলমোস্ট সব ব্ৰাঞ্চ তুমি পাই যাবা সব ব্ৰাঞ্চ পোৱাৰ মানে চান্সেস বহুত বেছি আছে এইচি সিএসসি টো কথা ক'ব নোৱাৰি এইচি সিএসসি যোনটো আছে যদি তুমি টপ 200 ৰেংকত থাকা তেতিয়াটো ধুনিয়াকে পাই যায় 500 ৰেংকৰ ভিতৰত থাকিলে জেইচি টো তোমালোকে ধুনিয়াকে মানে সিএসসি টো পাই যায় তো ইমানটো যদি তুমি ৰেংকত আছা এইচি জেইচি তুমি অলমোস্ট সব মানে ব্ৰাঞ্চত পোৱাৰ চান্সটো তোমালোকৰ বেছি আছে নেক্সট আহিলে 500 টু 1000 যদি তুমি 500 টু 1000 ৰেংক পাই আছা আৰু তোমাক যদি লাগে এইচি জেইচি বা জিষ্ট বাকিখন যিখন কলেজ আছে তো এইচি জেইচি তোমালোকে কোৰ ব্ৰাঞ্চ কিছুমান পাবা খালি সিউৰিটি থাকে যে তোমালোকে গুটেকিটা ব্ৰাঞ্চে পাবা 70 to 80% ব্ৰাঞ্চ খিনি পাই যায় যদি তুমি 500 বা 1000 ৰেংকৰ ভিতৰত থাকা মানে 500 to 700 ৰেংকৰ ভিতৰত যোন থাকিবা তেওঁলোকে ইয়াত কোৰ ব্ৰাঞ্চ কিটা পোৱাৰ চান্সেস তো বহুত বেছি থাকে আৰু বাকি 700 to 1000 যিসকল থাকিবা সো তেওঁলোকৰ চান্সটো অলপ কম থাকে তোমালোকে ইয়াতে ধুনিয়াকে ইলেক্ট্ৰিক্যাল পাই যাবা বা বাকিখিনি যোনখিনি ব্ৰাঞ্চ আছে সেইখিনি পোৱাৰ মানে চান্সটো বেছি লাষ্টৰ যোনকিটা কাউন্সেলিং হ'ব তো হেফালে তোমালোকে বাকি কিটা ব্ৰাঞ্চো কোৰ ব্ৰাঞ্চো পাই যাব পাৰা কাৰণ ভ্যাকেন্সি ওলাই সো হেতু হিচাপে তোমালোকে পাই যাবা আৰু মেইনলি যদি তোমালোকে এইচি আৰু জেইচি বিচাৰি আছা আৰু তোমালোক যদি হয় আনৰিজাৰ্ভ ক্যাটাগৰী মানে জেনাৰেল ক্যাটাগৰী তো তোমালোকৰ সেফ ৰেংকটো হয় এৰাউন্ড 1000 1100 ইমান মানৰ ভিতৰত থাকিলে মানে সেফ বুলি কনসিডাৰ কৰা হয় ইয়াতকে কমিবও পাৰে অকমান বাঢ়িবও পাৰে যেহেতু এবাৰ অলপ স্টুডেন্ট বেছিও আছে সো হেতু হিচাপে এটো অলপ বহা কমা হ'ব পাৰে নেক্সট তুমি যদি ওবিসি এসটি এসসি এওঁলোকক কনসিডাৰ কৰা যদি তোমালোকৰ ৰেংক এৰাউন্ড 1500 লৈকেও আছে সো তেতিয়াও তোমালোকে এই ধুনিয়াকে এইচি জেইচি সিট পাই যাবা খালি ইয়াত তোমালোকে কোৰ ব্ৰাঞ্চেছ কিটা পাবলৈ হলে এৰাউন্ড 1300 বা 1200 ইমান মান ৰেংকত লাষ্টৰ লৈকে হলেও মানে ধুনিয়াকে পাই যায় কোৰ ব্ৰাঞ্চ কিটা ধুনিয়াকে পাই যাবা আৰু এসটি এসসি সকলৰ কাৰণে 2000 ইমান মান যদি ৰেংক ধৰা তোমালোকে এইচি জেইচি ধুনিয়াকে পাই যাবা খালি ব্ৰাঞ্চত অলপ উপকম হ'ব পাৰে যদি তুমি 1300 1400 ইমান মান ৰেংকত থাকা এসটি এসসি এখিনি ক্যাটাগৰীত তেতিয়া প্ৰথমতে তোমালোকে কোৰ ব্ৰাঞ্চ কিটা পাই যাবা আৰু তাতকে কম হলে লাষ্টলৈকে তোমালোকে কোৰ ব্ৰাঞ্চেছ পাই যাবা নেক্সট এতিয়া আমি এইচি জেইচি টুটো হৈ গল তাৰ কাৰণে মিনিমাম ইমানটো ৰেংক লাগি যায় এসটি মানে গুটে ক্যাটাগৰী খিনি ওয়াইজ নেক্সট আহিলে আমাৰ জিষ্ট বিবিসি বিভিসি জিসি ডিসি আৰু ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি সো জিষ্টৰ কাৰণে যদি তুমি জেনাৰেলক কনসিডাৰ কৰা এৰাউন্ড যদি তোমাৰ 1300 মানে 1100 ৰ পৰা স্টাৰ্ট হয় দেন তুমি 1500 1300 এই উচৰাউচৰি ৰেঞ্জটোত যদি আছা তেতিয়াহলে তোমালোকে জিষ্টত কোৰ ব্ৰাঞ্চ কিটা পোৱাৰ এটা মানে ভাল চান্সেস আছে আৰু ইয়াতকে অলপ কমিবও পাৰে তো হিমানটো থাকিলে তোমালোকে জিষ্টত ধুনিয়াকে পাই যাবা দেন বিবিসি বিভিসিৰ কাৰণে তোমালোকে যদি 2500 ইমানটো ৰেংকটো থাকা তাতে কলেজখনত সিটটো পাই যাবা আৰু লাষ্টৰ ফালে তোমালোকে যিকিটা কোৰ ব্ৰাঞ্চ আছে হেগিটাটো ধুনিয়াকে সিট পাই যাবা সো এটো আৰু কমিব লাষ্টৰ কাউন্সেলিংলৈকে কমি যায় খালি মই তোমালোক ফাৰ্স্ট ৰাউন্ড অফ কাউন্সেলিং যিমান কিটা থাকে তো হেতু বেসিছত এটো ৰেংক কৈ আছো
তাৰপৰা বিবিচিত সিমানখিনিমানলৈকে জেনেৰেলৰ লাগি যায় যদি তোমালোকে বাকীখিনি কেটেগৰী হয় যেনেকৈ OBC ST SC সেইখিনি কেটেগৰীত তোমালোকে যেন ৰেংকৰ ওচৰা ওচৰিলৈকে কনচিডাৰ কৰিব পাৰা আৰু তাতকৈ অলপ তললৈকেও যায় নেক্সট যদি আমি আহে GC DC চ' GC DC টো জেনেৰেলৰ কাৰণে যদি তোমালোকে চোৱা 2500ৰ পৰা যদি তুমি 3000 ৰেংকৰ ওচৰা ওচৰিত আছা তো ইমানটো ৰেংকত তোমালোকৰ কি হয় GC DC ৰ যোনকেইটা কোৰ ব্ৰাঞ্চেছ আছে তো তাতে নাপালেও জাষ্ট কলেজখনত চিটটা পাই যাব পাৰা আৰু লাষ্টৰ ফালে তোমালোকে যোনকেইটা কোৰ ব্ৰাঞ্চেছ আছে সেইকেইটাতো চিট পাই যাব পাৰা আৰু ইয়াতো অলপ বহানমা হৈ যায় লাষ্ট কাউন্সেলিঙলৈকে কাৰণ বহুত ষ্টুডেণ্টে তোমালোকৰ চিটবোৰ লৈ তো সেইটো হিচাপে অলপ হেৰি হৈ যায় নামি যায় আৰু ইয়াতে তোমালোকে যদি ST OBC এওঁলোকৰ চোৱা GC DC ত সো এৰাউণ্ড 5000 ৰেংকৰ ওচৰা ওচৰিলৈকে মানে যায়গে সিট পোৱাটো লাষ্ট কাউন্সেলিঙলৈকে তো ইয়াতো কমিও যায় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা যদি তোমালোকে ধৰা ইয়াতে দুটা থ্ৰো হয় CW থ্ৰোৱেদিও হয় আৰু JW থ্ৰোৱেদিও হয় তেওঁলোকে ইন্ডিভিজুৱেলি কলেজৰ দ্বাৰাও কাউন্সেলিং কৰে আৰু CW টো মানে পাৰ্টিসিপেট কৰে তো ইয়াতে তোমালোকে যদি পাব বিচাৰিছা আৰু তোমালোকে যদি জেনেৰেল কেটেগৰী হয় তেতিয়াহলে তোমালোকে অলমোষ্ট যদি 1500 ৰেংক ইমান মানৰ ভিতৰত আছে ধুনিয়াকে গুৱাহাটী ইউনিভাৰ্চিটিত পাই যাবা আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে এৰাউণ্ড 2000 ৰেংক ইমান মানৰ ওচৰত থাকিলে মানে লাষ্ট কাউন্সেলিং লেকে হলেও ধুনিয়াকে তোমালোকে ইয়াত পোৱাৰ চান্স আছে আৰু ইয়াতে অলপ কমিও যায় ৰেংকটো এইখিনি যে জেনেৰেলাইজেশ্যন হয় যে ইমানটো থাকিলে পাই যাবা আৰু তাতকে অলপ কমিলে মানে একদম ধুনিয়াকে পাই যাবা আৰু বাকি OBC ST SC এওঁলোক কেটেগৰীৰ কাৰণে তোমালোকে আন্ডাৰ 3000 ধৰি থব পাৰা তো হেতু হিচাপত তোমালোকে ইয়াতো ধুনিয়াকে সিট পাই যাবা আৰু তোমালোকৰ কিছুমানৰ যেনেকৈ স্পেশাল কিছুমান সাৰ্টিফিকেট থাকে যেনেকৈ তোমালোকৰ ফ্ৰীডম ফাইটাৰ সাৰ্টিফিকেট থাকে আৰু এক্স গাৰ্ডেন লেবাৰ থাকে তাৰপা NCC থাকে তাৰপা স্পৰ্টছৰ কোটা এনেকৈ কিছুমান থাকে সো হেকিটা মানে কেটেগৰীয়ে বহুত কিছুমান ষ্টুডেণ্টক হেল্প কৰে কম ৰেংকতে মানে ভাল কলেজ এখনত সিট পাই যাবলৈ তো এইগিটা তোমালোকে ভালকে সাৰ্টিফিকেটখিনি বনাই মেলি ইউজ কৰিব পাৰা ইয়াত তো এটো আছিল তোমালোকৰ জেনেৰেলাইজেশ্যন যে ইমান এটা যদি তোমালোকৰ ৰেংক আছে তোমালোকে কোৰ ব্ৰাঞ্চ কোনখিনি কলেজত পোৱা এটা হাই চান্সেছ থাকে তো হেতু হিচাপে মই তোমালোকক ভিডিঅ'ত দেখালো আৰু এতিয়া তোমালোকে ভাবি আছা যে নেক্সট টু কাউন্সেলিং ষ্টাৰ্ট হ'ব সো কাউন্সেলিংৰ কাৰণে কি ডকুমেন্টছ লাগিব পাৰে সো মেইনলি তোমালোকৰ ডকুমেন্টছ লাগে PRC যদি কাৰোবাৰ আছে NCL লাগিব গেপ সাৰ্টিফিকেট লাগে দেন এখিনি লগাৰ লগতে তোমালোকৰ যি সকলৰ মানে স্পেশাল কিছুমান সাৰ্টিফিকেট আছে সো হেখিনি গুটাই থবা আৰু এইখন মেইনলি লাগে আৰু কোনোবাই গেপ দিলে গেপ সাৰ্টিফিকেট লাগে আৰু লাষ্টৰ ফালে যেতিয়া কাউন্সেলিংত ভেৰিফিকেশনৰ কাৰণে মাতে তেতিয়া ক্যাৰেক্টাৰ সাৰ্টিফিকেট লাগিব পাৰে সো এইখিনি সাৰ্টিফিকেট তোমালোকক ৱেবসাইটত যেতিয়া দিব তেতিয়া তেওঁলোকে জনাই দিব খালি তোমালোকে আগতীয়াকৈ উলিয়াই থলে ভাল হয় আৰু সেই হিচাপে তোমালোকক মই যিখিনি দেখালো ইয়াৰ অলমোষ্ট ওচৰে পাজৰে তোমালোকৰ এটা সেফ চান্স থাকে যে তোমালোকে এখন কলেজত ধুনিয়াকৈ সিট পাই যাবা লগতে যদি আৰু তোমালোকৰ কিবা ডাউট আছে তোমালোকে কমেন্টত জনোৱা মই যিমান পাৰো তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম সো আজি ভিডিঅ'টো ইমানে আছিলে থ্যাংক ইউ